প্ৰিয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ আপডেট যে অসমৰ প্ৰত্যেক জিলাৰে বহুকেইখন বিদ্যালয়ক একত্ৰীকৰণ কৰা হৈছে অৰ্থাৎ মাৰ্জ কৰা হৈছে অন্য এখন বিদ্যালয়ৰ লগত লগ লগাই দিয়া হৈছে। তো অসমৰ কোন কোন জিলাত কোন কোন বিদ্যালয়ক অন্য বিদ্যালয়ৰ সৈতে বা কোন বিদ্যালয়ৰ সৈতে মাৰ্জ কৰা হৈছে মই সবিশেষ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো ভালকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। আৰু এই অৰ্ডাৰখন ওলাইছিলে 12/8/2024 তাৰিখে। কি লিখা আছে চাওক, ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম কমিউনিকেটেড বাইট নাম্বাৰ ইমান dated 3/8/2021 and as per approval of the Department of School Education, GovTop Assam byte file number, the Director of Elementary Education Assam is pleased to order of amalgamation merger of following schools of respective districts under the scheme Shiksha Khetra. অর্থাৎ শিক্ষা ক্ষেত্ৰৰ অধীনত তলত দিয়া বিদ্যালয়বিলাকক অন্য বিদ্যালয়ৰ সৈতে মাৰ্জ কৰা হৈছে। আৰু এইটো চাব পাৰে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই অৰ্ডাৰখন ওলাইছিলে। তো প্ৰথমতে আছে চাওক বৰপেটা জিলাৰ বিশেষকৈ এইটো চাব পাৰিছে নেম অফ দ্য স্কুল ডাইস্কুড, তাৰপিছত নেম অফ দ্য স্কুল ডাইস্কুড, পিছৰখিনি হ'ল যিখন বিদ্যালয়ৰ সৈতে মাৰ্জ কৰা হৈছে আৰু আগৰখন হ'ল আগৰ বিদ্যালয়খনৰ নাম বা যিখন বিদ্যালয়ক মাৰ্জ কৰা হৈছে এইখন বিদ্যালয়ৰ নাম। তো এইটো প্ৰথম চাব পাৰিছে বাটাবাৰী LPS, এইটোক মাৰ্জ কৰা হৈছে আমগুৰি চৰ LPSৰ লগত। ঠিক তেনেকুৱা 1639 মুজাফৰ হুছেইন মেমৰিয়েল LPSক মাৰ্জ কৰা হৈছে চৰচাপৰি LP স্কুলৰ লগত। বৰপেটা 1971 নম্বৰ দক্ষিণ বানিয়াৰাপাৰা LP স্কুলক মাৰ্জ কৰা হৈছে 797 নম্বৰ বানিয়াৰাপাৰা LP স্কুলৰ লগত। ঠিক তেনেকৈ এইটো চাব পাৰিছে আৰু বিদ্যালয়সমূহ আছে বৰদানগা LP, এইটোক মাৰ্জ কৰা হৈছে গুইলেজা LP স্কুল। বাৰবাং LP স্কুলক বাৰবাং কায়াস্তপাৰা LP স্কুলৰ লগত। ৰুজুৰুমু LP স্কুলক মিলন LP স্কুলৰ লগত। এনেকুৱা নগাঁও নতুনপাৰা LP স্কুলক পাঞ্চাপুৰ ME স্কুলৰ লগত মাৰ্জ কৰা হৈছে। এনেকুৱা বিভিন্ন বিদ্যালয়সমূহক চাওক বৰপেটা ডিষ্ট্ৰিক্টৰ অন্যান্য কোনখন বিদ্যালয়ৰ লগত মাৰ্জ কৰা হৈছে চাব পাৰিছে। বঙাইগাঁও চালাবান্দ্ৰা ৰাভাপাৰা LP স্কুলক 984 নম্বৰ কাগাৰপুৰ LP স্কুলৰ লগত মাৰ্জ কৰা হৈছে। তাৰপিছত ৰাশিগাঁও প্ৰথম IC বিদ্যালয়ক 6 নম্বৰ ৰাশিগাঁও বাহিৰ চেংমাৰী LP স্কুলৰ লগত মাৰ্জ কৰা হৈছে। তাৰপিছত বঙাইগাঁৱৰ 171 নম্বৰ ফৌজদাৰপাৰা LP স্কুলক 175 নম্বৰ কাকাইজানা LP স্কুলৰ লগত মাৰ্জ কৰা হৈছে। ঠিক তেনেকুৱা চাংটাপাৰা EGSক 602 নম্বৰ মেৰাচৰ LP স্কুলৰ লগত মাৰ্জ কৰা হৈছে। এনেকৈ আৰু অন্যান্য বিদ্যালয়কো মাৰ্জ কৰা হৈছে। তাৰপিছত 21 নম্বৰৰ পৰা এইকেইটা হ'ল কাছাৰ ডিষ্ট্ৰিক্টৰ 1060 নম্বৰ আইৰমতনু লেইমা LP স্কুলক জাৰাগুল মানিপুৰী ME স্কুলৰ লগত মাৰ্জ কৰা হৈছে। তাৰপিছত 1467 নম্বৰ ডালচাৰা LP স্কুলক 1533 নম্বৰ নীলচাৰা কলনী LP স্কুলৰ লগত মাৰ্জ কৰা হৈছে। খাচিয়া টিলা আপগ্ৰেডেড LP স্কুলক 1469 নম্বৰ ৱেষ্ট জালেংগা LP স্কুলৰ লগত মাৰ্জ কৰা হৈছে। এনেকৈ আৰু অন্যান্য বিদ্যালয়ৰ নামবিলাক চাব পাৰে। তাৰপিছত কাছাৰ ডিষ্ট্ৰিক্টৰ আৰু দুখন আছে আৰু চৰাইদেউৰ আছে এখন বিদ্যালয় 366 নম্বৰ গিলাগুৰি LP স্কুলক নাহাৰ MESৰ লগত মাৰ্জ কৰা হৈছে। ডিব্ৰুগড়ৰ আছে আছিজান LP স্কুলক নামনি বৰপাথাৰ ME স্কুলৰ লগত। তাৰপিছত নগাঁও LP স্কুলক নাহাজাৰ LP স্কুলৰ লগত আৰু আছে চাওক এইকেইটা। তাৰপিছত গোৱালপাৰা আছে ফুলাকাটা LP স্কুলক কালচা ভাংগা MBৰ লগত। তাৰপিছত বুডুলং তিলাপাৰা LPক বুডুলুং নিউ LPSৰ লগত মাৰ্জ কৰা হৈছে। তাৰপিছত হাইলাকান্দি চাওক চাটকুৰিৰ পাৰ LP স্কুলক চাহিদনাৰপুৰ MESৰ লগত। তাৰপিছত প্ৰগতিশীল BLPক
সুশীল পাল MBSৰ লগত কালিবাৰী ৰোড এলপিক জানামান গাৰ্লছ সিনিয়ৰ বেসিক স্কুলৰ লগত মাৰ্চ কৰা হৈছে তাৰ পিছত চাওক হাইলাকান্দি আৰানেয়াপুৰ ট্ৰাইবেল LP স্কুলক 366 নম্বৰ আৰান্যাপুৰ LPSৰ লগত তাৰ পিছত হাইলাকান্দিৰ একেটা আছে তাৰ পিছত হুজাই আছে পূব গাৰালি অনুসূচিত জাতি LP স্কুল তাৰ পিছত পূব গাৰালি অনুসূচিত জাতি ME স্কুলৰ লগত মাৰ্চ কৰা হৈছে তাৰ পিছত বিমলা প্ৰসাদ LP মুৰাবস্তি LP স্কুলৰ লগত মাধৱপুৰ LPSক আইভেটি LP স্কুলৰ লগত তাৰ পিছত জুৰহাটৰ আছে চাওক মহেমাৰী শান্তি LP দৰিকামাৰী MEৰ লগত আৰু আছে জুৰহাট ডিস্ট্ৰিক্টৰ চাব পাৰিছে কৰিমগঞ্জৰ আছে তিলানী LP স্কুলক অৰুণোদয় LP স্কুলৰ লগত কেন্দুৰবাম LPSক চকুৰা LPSৰ লগত বিবেকানন্দ বিদ্যাপীঠ MESক আদৰ্শ বিদ্যালয় ME স্কুলৰ লগত মাৰ্চ কৰা হৈছে কামৰূপ মেট্ৰৰ দুখন বিদ্যালয় আছে চাব কামৰূপ মেট্ৰৰ দুখন নহয় আৰু বেছি আছে কৰিমগঞ্জ চাওক 403 নম্বৰ সালেবাৰী LP স্কুলক নৱজাগ্ৰত ME স্কুলৰ লগত মাৰ্চ কৰা হৈছে তেনেকৈ আৰু আছে চাওক তাৰ পিছত আছে কৰিমগঞ্জৰ আৰু আছে চাওক তাৰ পিছত লখিমপুৰ জাগালপুৰ LP স্কুলক বিনন্দা ফুকন গাৰ্লছ MESৰ লগত তেনেকৈ আৰু আছে চাওক একেটা লখিমপুৰ ডিস্ট্ৰিক্টৰ বহুত কেইটা আছে 2 নম্বৰ কাৱৈমাৰী LP স্কুলক কদম মিলনপুৰ জনজাতি LP স্কুলৰ লগত তাৰ পিছত চাওক মাজুলী নগাঁও চিতলি ডুবি LP স্কুলক বুঢ়া চাপৰি MESৰ লগত বনগাঁও LP বনগাঁও সিনিয়ৰ বেসিক স্কুলৰ লগত তাৰ পিছত মাজুলীত আৰু বহুত কেইটা বিদ্যালয় আছে এটো চাব পাৰিছে তাৰ পিছত মাজুলীৰ আটাইতকৈ বেছি সংখ্যক চাগে মাজুলীতে আছে চাওক মাজুলী তাৰ পিছত আছে মৰিগাঁৱৰ কছাৰীবৰী নৱজ্যোতি LPক বাটখোৱাবৰী LP স্কুলৰ লগত তাৰ পিছত নগাঁৱৰ 2 নং চলচলি বয়েজ LPক চলচলি গাৰ্লছ MBSৰ লগত হবৰগাঁও বিদ্যাপীঠক জিতেন শইকীয়া LP স্কুল 46 নম্বৰ উজাৰাগাঁও LP স্কুলক নতুন জালা LP স্কুলৰ লগত এনেকৈ বহুত কেইটা বিদ্যালয় আছে চাওক নগাঁও নলবাৰীৰ চাব পাৰে বহুত কেইটা বিদ্যালয় আছে 1096 বিনাপানী LP স্কুলক শংকৰদেৱ MES নাদালা তাৰ পিছত 156 নম্বৰ নাদালা LP স্কুলক শংকৰদেৱ MES নাদালা এনেকৈ 726 নম্বৰ বৰজাৰা LP স্কুলক মাৰ্নাইপাৰ LP স্কুলক লগত মাৰ্চ কৰা হৈছে শিৱসাগৰৰ 581 নম্বৰ নগাঁও LP স্কুলক নাচাৰি বাইকুন থানাত LP স্কুলৰ লগত মাৰ্চ কৰা হৈছে তাৰ পিছত শিৱসাগৰ ডিস্ট্ৰিক্টৰ আৰু আছে কোৱামৰা সত্ৰ LP স্কুলক কৰদৈগুৰি MBSৰ লগত নগাঁও LP স্কুলক দিহিঙ্গিয়া গাঁও MBSৰ লগত এনেকৈ আৰু আছে চাওক শোণিতপুৰৰ ৰংগাজান মিৰি LP স্কুলক ৰৌমাৰী MB স্কুলৰ লগত কৌশিকপুৰ LP স্কুলক পাৰ্বতীয়া JBSৰ লগত তেনেকৈ তিনিচুকীয়াৰ ৰাবাৰগুৰি LP স্কুলক বৰগাঁও LP স্কুলৰ লগত পুৰণি চদিয়া LP স্কুলক গুৰুমুৰ মিলনজ্যোতি LP স্কুলৰ লগত মাৰ্চ কৰা হৈছে এইটো চাব পাৰিছে তাৰ পিছত কি বস্তু লিখা আছে যে the post held by the employees including the vacant posts of Mars amalgamated school shall be posts employee of the base new schools. In case of ME school is base school, the salary of the regular employees will be paid under the head of the account. তো এইখিনি লিখা আছে এইবিলাক
তো এইকেইটা আছিলে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বিদ্যালয়সমূহত মাৰ্চ কৰাৰ যেটো অৰ্ডাৰ হেতু তো চাব পাৰিছে লাষ্টত এটো চাব পাৰিছে সাইন বাই সুৰঞ্জনা সেনাপতি 12/8/2024 তাৰিখে এই অৰ্ডাৰখন ওলাইছে তো এনেকুৱা ইনফৰমেশনবোৰ আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ